নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ডিছকাশ্যন লৈ আহিছোঁ ৰিগাৰ্ডিং নিয়ছ। তো নিয়ছৰ যি DLED আছে সেইটো ভেলিড হ'ব নে নহ'ব সেইটোৰ ওপৰত ডিছকাশ্যন কৰিম উইথ প্ৰুফ। এনেই ভিউজৰ কাৰণে টাইম পাছ নকৰোঁ, উইথ প্ৰুফ আপোনালোকক কিছুমান কথা ক'ম আৰু এইটোৰ আপোনালোকে ৰিফ্লেকশ্যন, মোৰ ভিডিঅ'টোৰ ৰিফ্লেকশ্যন আপোনালোকে মানডে এণ্ড বাই নেক্সট উইক আপোনালোকে পাই যাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাট ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক এতিয়া ষ্টাৰ্ট কৰোঁ। এতিয়া এটা প্ৰব্লেম চলি আছে যে নিয়ছক আমাৰ DWৰ পৰা একচেপ্ট কৰিব না নকৰে, সেইটো লৈ মোৰ প্ৰিভিয়াছ ভিডিঅ' তো কিছুমানে কমেণ্টো কৰিছে যে নিয়ছক একচেপ্ট কৰিব নালাগে, একেবাৰে ওলাই দিব লাগে। তো সেইবোৰ কেণ্ডিডেটৰ নিজৰ কথা, বাট মই এইটো ভিডিঅ'ত আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ক'ম। মোৰ মতে DWয়ে নিয়ছক একচেপ্ট কৰি ল'ব, বিকজ এইটো সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰটো ওলাইছে। তো মানডে আমাৰ গভৰ্ণমেণ্টৰ যি এডভকেট আছে, অধিবক্তা আছে, তেওঁ মানে গুৱাহাটী হাইকোৰ্টত এনচাৰ দিব লাগিব যে গভৰ্ণমেণ্টে যে সুপ্ৰিম কোৰ্টৰ যি অৰ্ডাৰ ওলাইছে নিয়ছক লৈ, সেইটোৰ ওপৰত কি ৰোড মেপ বনাইছে। তো নেক্সট যিটো আমাৰ ৰিক্ৰুটমেণ্ট আহি আছে 4500, তাত DWৰ যি LPUPৰ যি ৰিক্ৰুটমেণ্টৰ লিষ্ট বনিব, তাত নিয়ছৰ কেণ্ডিডেটক ইনক্লুড কৰিব নে নকৰে। আৰু এতিয়া যে 5500ৰ যি মেৰিট লিষ্ট ক্ৰিয়েট হৈছে, তাত নিয়ছক কেলে একচেপ্ট কৰা নাই, নটিফিকেশ্যনটো দিয়াৰ পাছতো এই মেৰিট লিষ্টটোক আকৌ নতুনকৈ বনাব পাৰিব নে নোৱাৰে, সেইটো কাৰণে কি কি প্ৰব্লেম ক্ৰিয়েট হ'ব। আৰু এতিয়ালৈকে ফাৰ্ষ্ট ফেজৰ যেতিয়া মানে ভেৰিফিকেশ্যন হৈ গ'ল, এতিয়া ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজ বাকী আছে, আৰু আপকামিং ফেজ কেইটা বাকী আছে। সেইবোৰত কি আকৌ যদি মানে আমাৰ নতুনকৈ DWৰ কেণ্ডিডেটৰ কাৰণে যদি নিয়ছক কেণ্ডিডেটক লৈ লিষ্ট যদি বনায়, তাত আকৌ কিবা প্ৰব্লেম হ'ব নেকি, তো অনগয়িং ৰিক্ৰুটমেণ্টত কিবা মানে হেম্পাৰ কৰিব নেকি, সেইবোৰ লৈ আমাৰ মানডে গভৰ্ণমেণ্টৰ অধিবক্তাই গুৱাহাটী হাইকোৰ্টত এইটোৰ জনাব আৰু ফাইল জমা দিব। তেতিয়া আমাৰ পিটিশ্যনাৰৰ যি অধিবক্তা আছে, তেওঁ অবভিয়াছলি এতিয়া যি কাৰেণ্ট যিটো নটিফিকেশ্যন ওলাইছে KVSৰ পৰা, সেইটোকো দেখাব। তেওঁ অবভিয়াছলি দেখাব যে KVSই কি কৰিছে, সিহঁতিৰ যিটো অনগয়িং ৰিক্ৰুটমেণ্ট প্ৰচেছ আছিলে, তাত যেতিয়া সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ ওলাইছে, তাৰ পাছত সিহঁতিও KVSও একচেপ্ট কৰি লৈছে মানে নিয়ছৰ কেণ্ডিডেটক। তো KVSৰ নিচিনা মানে সংস্থাই যেতিয়া নিয়ছৰ কেণ্ডিডেটক একচেপ্ট কৰি লৈছে, তা আমাৰ অসম চৰকাৰে কিয় একচেপ্ট কৰিব নোৱাৰিব, সেইটো লৈ তেওঁ এটা মানে আৰ্গুমেণ্ট এটা দিব। তো এনেকা যেতিয়া ডাঙৰ সংস্থা KVSৰ নিচিনা ইণ্ডিয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো সংস্থা আছে, তেওঁ যদি সিহঁতে যদি নিয়ছক একচেপ্ট কৰি ল'ব পাৰে, তো অসমৰ পৰা কিয় কৰিব নোৱাৰিব। আৰু উত্তৰাখণ্ডতো কৰি ল'লে, পাঞ্জাৱতো কৰি ল'লে, তো সেইবোৰ কিছুমান ৰাজ্যই কৰি লোৱাৰ পাছত অসম চৰকাৰে কেলে মানে নিয়ছক একচেপ্ট কৰিব নোৱাৰে, সেইবোৰ লৈ তেওঁ আৰ্গুমেণ্ট কৰিব। আৰু ফাইনেলি মোৰ লাগিছে এইটো আৰ্গুমেণ্টৰ পাছত DWয়ে নিয়ছৰ কেণ্ডিডেটক দিবলৈ বাধ্য হৈ যাব, বিকজ এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ হয়। ঠিক আছে, তো এতিয়া বলক আমি KVSৰ কেণ্ডিডেটৰ কাৰণে যিটো নটিফিকেশ্যন ওলাইছে সেইটো অলপ চাই লওঁ। ইয়াত আপোনালোকে চাব পাৰে KVSৰ পৰা ওলোৱা নটিচটো। যদি ইয়াত আপোনালোকে চাব পাৰিব নাম্বাৰ 3.2, এজ পাৰ অৰ্ডাৰ ডেটেড 10/12/2024 অনাৰেবল সুপ্ৰিম কোৰ্ট, ইট হেজ বিন clarified that the 18-month diploma obtained by such person who were in employment as on 10/8/2017 পৰা যিহঁতে এজ এন এমপ্লয়ী আছে, would be treated as valid diploma holder for the purpose of applying in other institution for promotion and avenues. 17 পৰা যিহঁতে মানে ইন ছাৰ্ভিচ আছে, সিহঁতি ভেলিড হয়। আকৌ আছে in light of order dated 10/12/2024 passed by Honorable Supreme Court, a letter dated 27/1/2025 issued by NCT compliant authority has directed to call the 175 candidates processing 18-month NIS diploma for document verification on 10th and 11th April. সিহঁতৰ 175 কেণ্ডিডেট আছিলে NIS ডিপ্ল'মা হোল্ডাৰ DLED, সকলোক আকৌ মাতিছে। তো ইয়াৰ পৰা এইটো আমি গম পাওঁ যে NISৰ যি ডিপ্ল'মাটোক মানে আমাৰ KVSে একচেপ্ট কৰি লৈছে, NCTও একচেপ্ট কৰি লৈছে। ইয়াত দুটা পইণ্ট দি দিছে KVSে, ছাৰ্ভিচ চাৰ্টিফিকেট মানে ৱৰ্ক চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব, কোন ইনষ্টিটিউশ্যনত কৰি আছিলে সেইটো দেখাব লাগিব, আৰু এটা এফিডেভিট দিব লাগিব, চেল্ফ ডিক্লেৰেশ্যন উইথ ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট ছিগনেচাৰ কৰি। তো
ইমানখিনি কথাৰ পৰা আমি বুজিব পাৰিছোঁ যে KVSে যেতিয়া একচেপ্ট কৰি লৈছে এই বস্তুটো, তেনেহ'লে অসমৰ মানে এডুকেশ্যন ডিপাৰ্টমেণ্টে কেলৈ একচেপ্ট কৰিব নোৱাৰিব। তো এইটো এটা বহুত মানে ইম্পৰ্টেণ্ট নটিফিকেশ্যন হয় KVSৰ পৰা। আমাৰ এডভকেট পিটিশ্যনৰ এডভকেট যিজন আছে তেওঁ এইটো অভিয়াছলি কথা দেখাব, 21 নটিচটো দেখাব হাইকোৰ্টত, গুৱাহাটী হাইকোৰ্টত। আৰু এইটো নটিচ চোৱাৰ পাছত মোৰ লাগে যে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যি জাষ্টিচ আছে তেওঁ মানে এইটো নিউজৰ কেণ্ডিডেটক, আমাৰ ষ্টেট গভৰ্ণমেণ্টক, অসম চৰকাৰক ডাইৰেকশ্যন দিব যে গোটেই 4500 যি এপ্লিকেণ্ট মানে পষ্ট ওলাইছে তাত এপ্লাই কৰিব দিবৰ কাৰণে সুযোগ দিব লাগে আৰু ইহঁতক মানে ভেলিড কৰি দিব লাগে। তো এইটো এটা বহুত ইম্পৰ্টেণ্ট মানে খবৰ হয় আমাৰ নিউজ কেণ্ডিডেটৰ কাৰণে। তো হোপফুলি আপোনালোকে ট্ৰাই কৰি থাকক, গুৱাহাটী সুপ্ৰিম কোৰ্টৰ লগত লাগি থাকক, আপোনালোকে এইটো এটা ভাল এটা গুড নিউজ এটা আপোনালোকৰ কাৰণে ওলাই আহিব। তো এইটো আছিলে ইম্পৰ্টেণ্ট ভিডিঅ'টো। এনেকুৱা মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'জৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।